5 নং পৰ্বতচুৰা বিধানসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী হাতেম আলী চৌধুৰীৰ ৰাইজৰ লগত মত বিনিময়। আজি 5 নং পৰ্বতচুৰা বিধানসভা সমষ্টিৰ বিভিন্ন ঠাই ভ্ৰমণ কৰি ৰাইজৰ লগত মত বিনিময় কৰে কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী হাতেম আলী চৌধুৰীয়ে। হাতেম আলী চৌধুৰীয়ে প্ৰকাশ কৰে যে তেওঁ দীৰ্ঘদিনৰ পৰা কংগ্ৰেছ দলৰ হৈ ৰাইজৰ সেৱা আগবঢ়াই আহিছে। প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ সম উন্নয়ন হৈছে কংগ্ৰেছৰ লক্ষ্য আৰু উদ্দেশ্য। সেই লক্ষ্য আগত ৰাখি বিভিন্ন জাতি জনগোষ্ঠীৰ লগত মত বিনিময় কৰি ৰাইজৰ আশীৰ্বাদ লাভ কৰিবলৈ সক্ষম হৈছে। হাতেম আলী চৌধুৰীয়ে আৰু কয় যে মোৰ প্ৰথম লক্ষ্য হ'ব শিক্ষা, স্বাস্থ্য আৰু ৰাস্তা ঘাটৰ উন্নয়ন কৰিব বুলিও ৰাইজৰ আগত প্ৰকাশ কৰে। কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱৰ পৰা আজিজুল হকৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। মইতো প্ৰথম জোৰ দিম শিক্ষাত, কাৰণ শিক্ষা নহ'লে কোনো জাতিৰ উন্নতি হ'ব নোৱাৰে, কোনো এৰিয়াৰো উন্নতি হ'ব নোৱাৰে। তাৰ লগত স্বাস্থ্য, তাৰ লগত ৰাস্তা ঘাটৰ উন্নয়ন পৰা আপোনাৰ বিভিন্ন ধৰণৰ যিসব সহযোগিতা খোৱা পানীৰ পৰা আৰম্ভ কৰি যিবোৰ অসুবিধা হৈ আছে সেইসব পূৰণ কৰাৰ কাৰণে মই প্ৰথমে চেষ্টা কৰিম আৰু কি। মইতো দেখিছোঁ এতিয়াতো ৰাইজে, সাধাৰণ ৰাইজ গাঁৱে ভূঞে তেখেতসকলে ঘূৰি আছে। আজি আমাৰ ইয়ালৈ আহিছে, আমাৰ এইটো মণ্ডলৰ এৰিয়া হয় ফাইলাগুৰি। তো ইয়াত দেখিছোঁ ৰাইজ আপোন মনে ওলাই আহিছে আৰু বেলেগ বিভিন্ন দলৰ মানুহবিলাক আহি ইয়াত আমাৰ বৈঠকত যোগদান কৰিছে, নিজৰ মনৰ কথা কৈছে আৰু তেওঁলোকে চবেই মানে আগ্ৰহ দেখুৱাইছে যে এতিয়া আমি কংগ্ৰেছক আদৰি অনাৰ মানে কথা ভাবিছোঁ। ঠিক আছে। হাতেম আলী চৌধুরী যদি টিকিট দেয়, আমার গুরু বুগু যদি টিকিট দেয় হাতেম আলী চৌধুরী ক্যান্ডিডেট, তাহলে আমার হাতেম আলী চৌধুরী আমার জয়যুক্ত করার কারণে নিশ্চিত আছে।